নমস্কাৰ মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাছ 6 ৰ ম্যাথমেটিক্সৰ যেটো এক্সাৰসাইজ 4b আছে অনুশীলনী 4b আমি সম্পূৰ্ণখিনি সমাধান কৰিম তোমালোকে ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আমাক এক নম্বৰ বিলা কি কৈছে তোমালোকৰ কিতাপত চোৱা মই আজি অসমীয়া আৰু ইংৰাজী দুটা মিডিয়ামতে কৰাই দিম অলৰেডি মই কৰাই দি আছো অসমীয়া আৰু ইংৰাজী মাধ্যম দি তোমালোকে জানাই সো তোমালোকে প্লেলিষ্ট পাই যাবা ডেসক্ৰিপচন প্লেলিষ্টৰ পৰা সম্পূৰ্ণখিনি সমাধান পাই যাবা 1 by 1 সলিউশন আমাক এক নম্বৰ বিলা দিছে যে add on the number lines মানে সংখ্যা ৰেখা যোগ কৰিবলৈ কৈছে 3 + 7 ক আমাক যোগ কৰিব কৈছে গতিকে 3 + 7 কৰিলে কিমান হৈ যায় 3 + 7 কৰিলে আমি জানো 3 আৰু 7 10 হৈ যায় গতিকে এটা সংখ্যা ৰেখা দেখাব লাগে গতিকে কেনেকৈ দেখাম হেতু হৈছে মেইন কথা এইটো ইম্পৰ্টেন্ট এইবিলাক ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে তোমালোকে চাও কেনেকৈ দেখাবা এনেকৈ স্কেলৰ সহায়ত দাগ টানি লবা সংখ্যা ৰেখা টানি লবা সংখ্যা ৰেখা মই এটা আঁকি ললো এনেকৈ গতিকে এটা এক নম্বৰৰ সলিউশন কৰি আছো একৰ এক নম্বৰটো সলিউশন কৰি আছো সংখ্যা ৰেখাত মাজত থাকে শূন্য ঠিক আছে শূন্য থাকে এইফালে থাকে মাইনাস বৰ এইফালে থাকে প্লাস বৰ আগৰ ভিডিওত মই ডিসকাস কৰিছিলো যদি দেখা নাই একো নাই ইয়াত কৈ দিম এইফালে থাকে 1 2 3 4 এইবিলাক সববিলাক মাইনাস থাকে ঠিক আছে এনেকুৱা থাকিব 1 2 3 4 গতিকে স্কেলৰ সহায়ত দাগ টানি লবা সুবিধা হ'ব এনেকৈ দেখিছে মিলি গৈছে 1 সেন্টিমিটাৰ অন্তৰ ৰাখিবা যেনেকুৱা এইটো এটা দিছো এইটো এনেকৈ মিলিছে এক এনেকৈ দিবা স্কেলৰ সহায়ত দাগ টানি দিবা ঠিক আছে গতিকে এইটো হৈছে 1 এইটো হৈছে 2 এইটো হৈছে 3 এইটো 4 এইটো 5 এইটো 6 এইটো 7 সো গতিকে আমাক এতিয়া কৈছে 3 + 7 কৈছে গতিকে 3 + 7 3 + 7 মানে সংখ্যা ৰেখাত আমি প্লাস যাম এইফালে হৈছে মাইনাস এইফালে হৈছে প্লাস এই প্লাস 3 ইয়াৰ আগফালে একো মানে প্লাস 3 গতিকে প্লাস 3 যাব গতিকে 1 2 3 গতিকে প্ৰথম যাব এইফালে তাৰপিছত কিমান হৈছে 7 গৈছে প্লাস 7 গতিকে আৰু 7 যাব গতিকে 1 2 3 4 গতিকে আৰু দাগ টানি দিব লাগিব আৰু আঁকি দিম গতিকে এটো হৈছে 8 এটো হৈছে 9 এটো হৈছে 10 স্কেলৰ সহায়ত আঁকিবা এটো 10 গতিকে 7 যাব লাগে প্লাস 7 আছে প্লাস 7 যাব লাগে গতিকে 1 2 3 4 5 6 7 গতিকে ইয়াত আহিব তাৰমানে গতিকে এইটো হ'ব আমাৰ ইমান কিনি আমাৰ হ'ব 3 + 7 = 10 ত গৈছে এই কাৰণে আমি 10 পাম এটো গল এক নম্বৰটো সমাধান এটা দুই নম্বৰটো দিছে আমাক কি দুই নম্বৰ দিছে 4 + 8 ঠিক আছে 4 + 8 গতিকে 4 + 8 দিছে কেনেকৈ কৰিম স্কেলৰ সহায়ত তোমালোকে সংখ্যা ৰেখা আঁকি লবা সংখ্যা ৰেখা আঁকি দিওঁ এটা আঁকি দিলো গতিকে যেহেতু ঋণাত্মক সংখ্যা নাই গতিকে এইফালে শূন্য দি দিওঁ এইফালে -1 আছে এইফালে আকৌ গলে আকৌ গৈ থাকিব এইটো 1 এইটো 2 এইটো 3 এইটো 4 5 6 7 8 9 10 11 12 এনেকৈ তোমালোকে স্কেলৰ সহায়ত 1 সেন্টিমিটাৰ দূৰে দূৰে আঁকিবা যেনেকৈ 7 8 ইয়াত এটা এনেকৈ ঠিক আছে মই আইডিয়া কৰি দি আছো 1 2 3 4 5 6 7 8 9 10 11 12 এটা +4 কৈছে গতিকে প্ৰথমত 4 যাব লাগিব গতিকে 1 2 3 4 গতিকে প্ৰথমত 4 তাৰপিছত +8 8 ঘৰ যাব লাগিব এইবাৰ যে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ গতিকে ইমান হ'ব গতিকে 4 আৰু 8 যোগ কৰিলে 12 পাই যাম গতিকে 4 + 8 = 12 গতিকে এইটো শূন্যৰ পৰা এনেকৈ দেখাই দিবা ঠিক আছে এনেকৈ আমি কবিলাক কৰিব লাগে समझ में आया आपको এতিয়া আমি চাম 3 নম্বৰ বিলাক 3 নম্বৰ দিছে 4 + 3 দিছে 4 + 3 যদি তোমালোকৰ কিতাপত বেলেগো আছে বেলেগো তোমালোকে চেক কৰিব পাৰা একে ধৰণে নিয়মে কৰিব লাগিব এটো 4 + 3 দিছে গতিকে কৰিম গতিকে ইফালে আছে -1 এটো শূন্য ইফালে আহিলে -2 আহিব দিলে নিদিও আৰু ইফালে লাগিব যেহেতু প্লাস আছে গতিকে 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 মই কলমত লিখা ধৰা নাই দেই কলম কিনিব টকা নাই তোমালোকে লাইক নকৰা টকা নাই এনে কৈ আছো লাইক কৰিবাচোন ভিডিও বিলাক কলমত কিবা দাগ লাগি গল লিখা ধৰা নাই এতিয়া 4 আগফালে একো নাই মানে প্লাস আছে গতিকে 4 প্লাস ফালে যাব ইফালে প্লাস ইফালে মাইনাস গতিকে প্লাস ফালে যাব 1 2 3 4 গতিকে 4 লৈকে যাব তাৰ পিছত +3 আছে 3 লৈকে যাব গতিকে 1 2 3 গতিকে +3 লৈকে যাব গতিকে এইখিনি হৈছে 4 + 3 4 + 3 = 7 গৈছে গতিকে 7 এইটো হল সংখ্যা ৰেখাত বহালো বুজি পাইছা এইখিনি গল আমাৰ এক নম্বৰটোৰ সমাধান একেবাৰে সহজ আছিল নাই এইবিলাক অংক সহজ হয় তোমালোকৰ স্কুলৰ সহায়ত আঁকিবা
এটা 2 নম্বৰ কৈছে যে সাবট্ৰাক্ট অন দা নাম্বাৰ লাইন এইবিলাকক সাবট্ৰাক্ট কৰিব কৈছে মানে সংখ্যা ৰেখাত বিয়োগফল উলিয়াবলৈ কৈছে গতিকে আমি উলাম বিয়োগফল গতিকে 2 নম্বৰৰ 1 টো দিছে আমাক কিমান 5 - 2 5 - 2 সংখ্যা ৰেখা তোমালোকে স্কেলৰ সহায়ত থাকিব মই হাতে ৰাখি আছো গতিকে এইবাৰ এটো -1 0 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 তোমালোকে এইফালে 10 12 লৈকে চেষ্টা কৰিবা আকিব এইফালে -2 আহিব নিদিও আৰু গতি +5 আগফালে একো নাই মানে প্লাস আছে গতি +5 গতিকে 1 2 3 4 5 গতি +5 লৈকে যাব এইবাৰ তোমালোকে সব -2 দিয়া আছে গতি -2 গতি মাইনাস কোন ফালে আছে এইফালে আছে মাইনাস মানে এইফালে আহিব প্লাস মানে সেইফালে যাব গতি -2 আছে গতি 2 ঘৰ মাইনাস হ'ব গতি 1 ঘৰ 2 ঘৰ মাইনাস হ'ব ঠিক আছে গতিকে ইয়াৰ পৰা 2 ঘৰ মাইনাস হ'ব 1 ঘৰ 2 ঘৰ মাইনাস হলে ইয়াত আহিলে গতিকে এইখিনি আমি পাম 5 ৰ পৰা 2 গলে 3 গতিকে 0 ৰ পৰা ইয়ানখিনি আহিব গতি এইখিনি হ'ব 5 - 2 = 3 ঠিক আছে এইখিনি গল 1 নম্বৰটো এটা 2 নম্বৰটো কৰিম 2 নম্বৰ দিছে যে 8 - 7 দিছে 8 - 7 8 - 7 দিছে সংখ্যা ৰেখা আমি আঁকিলম ডাঙৰকৈ আঁকিব লাগিব সাগে গতিকে এটো 0 দিও ইফালে -1 নিদিও আৰু এটো 1 2 3 4 5 6 7 8 গতিকে কি হ'ব প্ৰথমত +8 আছে গতিকে 8 ঘৰ যাব গতিকে 1 2 3 4 5 6 7 8 গতিকে +8 আছে 8 যাব 1 2 3 4 5 6 7 8 লৈকে যাব গতিকে 8 লৈকে আহিলে এটা -7 আছে মাইনাস কৰিব লাগে মাইনাস হলে কি বাওফালে আহিব গতিকে 7 আহিব 7 ঘৰ আহিব বাওফালে গতিকে 1 2 3 4 5 6 7 ঘৰ আহিব বাওফালে গতিকে ইয়াত লৈকে আহিছে ইয়ালৈকে আহিব বাওফালে গতিকে 1 ত আহিব হৈছে না গতিকে 8 ৰ পৰা 7 গলে 1 তাৰ মানে গতিকে 8 - 7 = 1 গতিকে এইখিনি দাগাই দিব ঠিক আছে এইখিনি হৈছে আমাৰ এইখিনি 8 - 7 = 1 বুজি পাইছা এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰটো দিছে 6 - 6 6 - 6 দিছে 6 - 6 এটি সংখ্যা ৰেখা আমি বহাম এটো -1 এটো 0 1 2 3 4 5 6 1 2 3 4 5 6 তোমালোকে স্কেলৰ সহায়ত থাকিবা ঘৰবিলাক সমান সমান হ'ব ঠিক আছে 6 +6 আছে আগফালে একো নাই মানে প্লাস আছে +6 গতিকে 1 2 3 4 5 6 6 ঘৰ যাব আকৌ -6 আছে তে মাইনাস আকৌ 6 ঘৰ ইফালে আহিব লাগিব মাইনাস আছে মানে ইফালে আহিব লাগিব 6 ঘৰ আহিব লাগিব গতিকে 1 2 3 4 5 6 গতিকে 0 ত আহি লগ খাব গতিকে তলত লিখিম 6 - 6 = 0 আছে এইখিনি আমি পাই গলো 3 নম্বৰটো বুজি পাইছা এতিয়া আমি নেক্সট কৰিম নেক্সট আমাক যিখিনি দিছে যে 3 নম্বৰ বিলাক দিছে যে ফাইন্ড দা প্ৰডাক্ট ইউজিং নাম্বাৰ লাইন নামক ব্যৱহাৰ কৰি যে সংখ্যা ৰেখা ব্যৱহাৰ কৰি পূৰণফল এইবাৰ উলিয়াবলৈ কৈছে গতিকে 3 * 2 অৰ্থাৎ 3 * 2 ওলাব কৈছে ঠিক আমি ওলাম ইংৰাজী অসমীয়া মাধ্যমৰ কথা আছে জানো ইংৰাজী অসমীয়াকে লিখি আছো 3 ৰ 1 3 * 2 এই সংখ্যা ৰেখা আমি এনেকৈ আঁকিম গতিকে এইটো 0 এইটো -1 দিব পাৰা নিদিব পাৰা 1 2 3 4 5 6 7 8 9 এটা 3 কৈছে 3 পূৰণ 2 মানে 3 দুইবাৰ লিখিব পাৰা এটুক লিখিব পাৰা 3 + 3 বা লিখিব পাৰা 2 3 বাৰ 2 + 2 + 2 = আমি 6 পাওঁ 3 + 3 কৰি 6 পাওঁ 3 + 3 কৰিব পাৰি অৰ্থাৎ 3 ঘৰ কৰি লব পাৰি নহলে 2 ঘৰ 2 ঘৰ 2 ঘৰ কৰি লব পাৰি গতি 3 পূৰণ 2 মানে 3 দুইটা হৈ আছে বা 2 3টা হৈছে এনেকৈ ভাবিব পাৰা গতি যেটো আগত থাকে এইটো ভাবিবা অৰ্থাৎ 3 পূৰণ 2 মানে 3 দুইবাৰ হৈ আছে 3 দুইবাৰ যোগ কৰিলে 6 হয় 3 দুইবাৰ হৈ আছে গতিকে 1 2 3 এবাৰ দিলু আকৌ দিম এবাৰ 1 2 3 আকৌ এবাৰ দিম গতিকে 6 পালো গতিকে 3 * 2 = 6 গতিকে এইখিনি দিবা দাগটো বুজি পালা এটা 2 নম্বৰটো দিছে 3 ৰ 2 3 ৰ 2 দিছে 2 * 4 ঠিক আছে ইংৰাজী মাধ্যমতো সেম আছে 2 * 4 গতিকে আমি কৰিম 2 * 4 সংখ্যা ৰেখা আমি আঁকিলম গতিকে -1 ইফালে আহিলে -2 আহিব ইফালে -3 এনেকৈ আহি থাকিব কিন্তু 0 1 2 3 4 5 6 7 8 9
10 11 12 গতিকে আমাক দিছে কি 2 into 4 দিছে 2 into 4 গতিকে মানে 2 4টা আছে গতিকে 2 4টা দিম গতিকে 1 2 এবাৰ 1 2 দুবাৰ 1 2 তিনিবাৰ 1 2 চাৰিবাৰ অৰ্থাৎ 8 পাম ঠিক আছে অৰ্থাৎ এইটো এনেকৈ লিখিব পাৰি 2 যোগ 2 যোগ 2 যোগ 2 গতিকে 8 গতিকে এইখিনি আমি পাই গলো গতিকে ইয়াৰ প্ৰস্তুত কৰি ইয়ালৈকে হৈ হল আমাৰ উত্তৰখিনি 8 বুজি পাইছা সংখ্যা ৰেখাত বহাই দিলো এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰটো আমাক একে ধৰণে কৰিব লাগিব 3 নম্বৰ দিছে 5 into 1 দিছে ঠিক আছে 5 into 1 এটা আমি কৰিম 5 into 1 দিছে গতিকে আমি সংখ্যা ৰেখাত বহাই দিম -1 0 1 2 3 4 5 6 5 into 1 মানে 5 একবাৰ আছে গতিকে এবাৰ দিলে হৈ গল 1 2 3 4 5 গতিকে 5 একবাৰ আছে গতিকে এইটো হৈ গল 5 into 1 5 into 1 = 5 ঠিক আছে বুজি পালো 3 নম্বৰটো গল এইখিনি এটা আমাক নেক্সট দিছে নেক্সট প্রশ্ন দিছে 6 নম্বৰ 6 নম্বৰ আছে put right on the correct answer and cross on the incorrect one draw a number line for whole numbers on that number line for any two whole numbers এইটো কৈছে যে শুদ্ধ উত্তৰটো ৰাইট চিন দিব কৈছে আৰু অশুদ্ধটোত ক্ৰস চিন দিব কৈছে যে পূৰ্ণ সংখ্যাৰ কাৰণে অঙ্কন কৰা সংখ্যা ৰেখাত যিকোনো দুটা পূৰ্ণ সংখ্যাৰ যোগফল পাব পাৰি নে নোৱাৰি গতিকে আমাক কৈছে পূৰ্ণ সংখ্যাৰ সংখ্যা ৰেখাত পূৰ্ণ সংখ্যাৰ কাৰণে অঙ্কন কৰা সংখ্যা ৰেখা গতিকে পূৰ্ণ সংখ্যাৰ কাৰণে আমি সংখ্যা ৰেখা এটা অঙ্কন কৰিম গতিকে পূৰ্ণ সংখ্যাত কি জানো যে 1 2 3 4 5 6 এইবিলাক থাকে 1 2 3 4 5 6 7 লগতে শূন্য থাকে গতিকে এইবিলাক হৈছে সংখ্যা ৰেখা পূৰ্ণ সংখ্যা ঠিক আছে 4 নম্বৰটো কৰি আছো কৈছে এতিয়া যে সংখ্যা ৰেখা অঙ্কন যিকোনো দুটা পূৰ্ণ সংখ্যাৰ যোগফল পাব পাৰি না গতিকে যিকোনো দুটা পূৰ্ণ সংখ্যাৰ যোগফল পাব পাৰি না পাৰি 1 আৰু 2 যোগ কৰিলে কিমান হ'ব 3 হয় গতিকে পাৰি গতিকে 1 নম্বৰটো হ'ব ইয়েস 1 নম্বৰটো হ'ব ৰাইট ঠিক আছে গতিকে 1 নম্বৰটো হ'ব শুদ্ধ যে পাৰি ইয়াত হ'ব ৰাইট চিন হ'ব তাৰপিছত 2 নম্বৰ কৈছে যে sum of possible গতিকে পসিবল ৰাইট চিন হ'ব তাৰপিছত যে বিয়োগফল পাব পাৰি গতিকে বিয়োগফল পাব পাৰি যে 4 পৰা 3 গলে 1 পাও গতিকে বিয়োগফল পাব পাৰি গতিকে ইয়েস এইটো শুদ্ধ হ'ব যে ডিফারেন্স ইজ পসিবল তাৰপিছত যে পূৰণফল পাব পাৰি নে নোৱাৰি গতিকে পূৰণফল পাব পাৰি যে প্ৰডাক্ট ইজ পসিবল অর নট গতিকে পসিবল গতিকে এইটো পসিবল ঠিক আছে এইটো পসিবল তাহলে হৰণ পাব পাৰি গতিকে হৰণো পাব পাৰি এইটোও পাৰি এইটোও পসিবল ঠিক আছে হৰণ কি পাব পাৰি তোমালোকে চোৱা যে আমি যদি 2 4 ভাগ 2 কৰো 2 1 গুণ 2 2 গুণ 4 গতিকে 2 টো কি এটা পূৰ্ণ সংখ্যা গতিকে এইটো আমি পাব পাৰি গতিকে সব বিলাকে ৰাইট হ'ব ঠিক আছে সব বিলাকে ৰাইট হ'ব যিমানটো আছে সিমানটোই ৰাইট হ'ব চাৰিটা আছে নেকি চাৰিটা শুদ্ধ হ'ব ঠিক আছে এতিয়া আমাক 5 নম্বৰ দিছে যে হাউ মেনি হোল নাম্বাৰস আৰ লেস দেন 100 মানে কিমানটা পূৰ্ণ সংখ্যা আছে যেটো 1 তকৈ কম কৈছে যে 1 তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে গতিকে আমি চাও 1 তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে গতিকে পূৰ্ণ সংখ্যা 5 নম্বৰ আমি যদি পূৰ্ণ সংখ্যা কি শূন্যৰ পৰা ষ্টাৰ্ট হয় 1 2 3 4 এনেকৈ ডট 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 গৈ থাকিব 99 আৰু 100 তাৰপিছত 101 আমাক কৈছে যে 1 তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে গতিকে 99 লৈকে তাৰ মানে কথা কৈছে 1 তকৈ সৰু কি আছে 99 আছে ঠিক আছে গতিকে 99.5 টো আছে কিন্তু এইটো পূৰ্ণ সংখ্যা নহয় কিন্তু আবার 99 টো পূৰ্ণ সংখ্যা গতিকে কিমানটা আছে গণিব লাগে সো 1 ৰ পৰা ষ্টাৰ্ট কৰিলে 99 লৈকে গল আৰু 0 এটা এক্সট্ৰা আছে গতিকে 100টা আছে গতিকে ইয়াৰ আনসাৰ হ'ব সলিউশন হ'ব পাছৰ যে 100টা যে 100 নস এনএস নস বা অসমীয়া হলে লিখিব যে টিকেটটা যে 100টা আছে বুজি পাইছা তোমালোক অকমান ওপৰটো ঠিক কৰি লবা ওপৰটো অকমান কি কৈছে তোমালোকে চোৱা কৈছে বিয়োগফল পাব পাৰি গতি যিকোনো সংখ্যাৰ কথা কৈছে যে এনি নাম্বাৰ কথাটো কৈছে ঠিক আছে যে এনি নাম্বাৰ মানে এনি নাম্বাৰৰ ফেলে আমি নোৱাৰি দেই তেতিয়াহলে 2 নম্বৰটো ক্ৰস হৈ যাব 2 নম্বৰটো অশুদ্ধ হৈ যাব ঠিক আছে 2 নম্বৰটো হৈ যাব অশুদ্ধ 2 নম্বৰটো অশুদ্ধ হৈ যাব 2 নম্বৰটো হৈ যাব অশুদ্ধ কিয় এতিয়া কৈ আছো এটো কাটি দিবা এটো অশুদ্ধ হ'ব কিয় কাৰণ আমাৰ যেটো আছে গতিকে পূৰ্ণ সংখ্যা 4 - 3 গতি বিয়োগৰ ক্ষেত্ৰত কৈছে ডিফারেন্স হৈছে 4 ৰ পৰা 3 গলে 1 পাম কিন্তু আকৌ যদি
3 পৰা যদি 4 বিয়োগ হয় কি পাম -1 পাম গতি -1 টো কি পূৰ্ণ সংখ্যা নহয় গতিকে এটো পাব নোৱাৰি যিকোনো ক্ষেত্ৰত পাব নোৱাৰি ঠিক আছে গতিকে এই কাৰণে এটো ক্ৰছ হৈ যাব আকৌ হৰণফলটো নহব 4 নম্বৰটো নহব কিয় নহব কৈ আছো এইটো কাটি দিবা অকমান ৰং হৈছে এনিটো আছে সোৱা নাই এইটো নহব এইটো হ'ব এইটো নহব এইটো ক্ৰছ হ'ব হা কিয় যে ডিভিজন ইজ পসিবল অর নট পসিবল যে হৰণফল পাব নোৱাৰি কিয় ন তোমালোকে সোৱা যদি মই 4/2 কৰো 2 * 2 2 2 * 4 কিন্তু 2 টো যদি ওপৰত থাকে 4 টো যদি তলত থাকে এইটো তো হৰণ গতিকে আমি হৰণ কৰিলে কিমান পাম 2 * 2 2 2 * 4 গতিকে 1/2 পাম অৰ্থাৎ 0.5 গতি 0.5.5 টো কি সংখ্যা ৰেখাত নাই গতিকে এইটো আমি পাব নোৱাৰি গতিকে এই কাৰণে এইটো ক্ৰছ হৈ যাব গতি 2 নম্বৰ আৰু 4 নম্বৰটো নহব অশুদ্ধ হ'ব ইনকাৰেক্ট হ'ব ঠিক আছে নট পসিবল হ'ব যিকি নহক আমি ইয়াত 5 নম্বৰটো উত্তৰ পালো 100টা আছে 5 নম্বৰটো উত্তৰ পালে 100টা আছে 100 নোটস এতিয়া 6 নম্বৰটো দিছে যে তিনিটা অংকৰে গঠিত কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ দুটা অংক বিশিষ্ট হয় আমাক কৈছে যে which 3-digit whole number has the predecessor is big 2-digit number তো গতিকে 6 নম্বৰটো কৰিব লাগিব মানে কৈছে যে তিনিটা অংকৰে গঠিত এটা সংখ্যাৰ যেটো উত্তৰ পূৰ্বপদ মানে আগৰ পদটো দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা গতিকে এইটো হ'ব 100 6 নম্বৰটো সলিউশন হ'ব 100 ইয়াৰ সলিউশন হ'ব 100 কিয় ন 100 ৰ পূৰ্বপদ কি 100 ৰ প্ৰিডেচেছৰটো কি হয় 100 ৰ প্ৰিডেচেছৰ -1 গতিকে -1 কৰিলে আমি প্ৰিডেচেছৰটো পাই যাওঁ গতিকে 100 ৰ পৰা 1 গলে 99 টো কি দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা 2 ডিজিট নাম্বাৰ হাইয়েষ্ট নাম্বাৰ কাৰণ 99 ৰ ওপৰত 100 আহে গতিকে 3 ডিজিট হৈ গল 2 ডিজিট লৈকে হাইয়েষ্ট ডাঙৰ গতিকে হেতু হ'ব 100 ঠিক আছে গতিকে তিনিটা অংকৰে গঠিত কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ দুটা অংক বিশিষ্ট হয় গতিকে দুটা অংক গতিকে 99 যে how which 3-digit whole number has the preceded biggest 2-digit number so 100 হ'ব ইয়াৰ आंसर হ'ব 100 ঠিক আছে তাহলে 7 নম্বৰটো কৰি চাও 7 নম্বৰ দিছে যে in each of the following pairs of whole numbers state which whole number is on the right of the other number on the number line also write them with the appropriate sign between মানে অসমীয়াত কৈছে মই এটো কৰাই দিছিল ইন্ট্ৰডাকশন কৰাতে আগৰ কৰাই দি আছে ৰবা আমাক কৈছে যে তলৰ প্ৰতিজোৰ পূৰ্ণ সংখ্যা ৰেখাত কোনটো কাৰ সোঁফালে বহিব লিখা আৰু সংখ্যা দুটাৰ মাজত উপযুক্ত চিন বহুৱাই দিয়া গতি এইটো হৈছে গ্ৰেটাৰ দ্যান এইটো হৈছে লেছ দ্যান চিহ্ন গতি আমি এইটো কৰিম 7 ৰ 1 7 ৰ a 7 ৰ দিছে 100 আৰু 99 দিছে গতিকে 100 টো ডাঙৰ গতি এইফালে আহিব গতি সংখ্যা ৰেখা কোনটো বহিব সংখ্যা ৰেখা যদি এটা হয় এইফালে আহিব 98 এটো হ'ব 99 তাৰ পিছত হ'ব 100 তাৰ পিছত হ'ব 101 গতিকে সংখ্যা ৰেখাৰ 100 টো সোঁফালে বহিব গতি কোনটো কাৰ সোঁফালে বহিব লিখিব লাগে গতিকে যে 100 is right right side on number line NUMBR number line of 99 99 ৰ সোঁফালে থাকিব অসমীয়াত লিখিব যে 99 সোঁফালে 100 থাকিব সংখ্যা ৰেখাত সংখ্যা ৰেখাত 99 সোঁফালে থাকিব 100 ঠিক আছে এইটো গল এই নম্বৰটো 7 ৰে এতিয়া বি নম্বৰটো দিছে বি নম্বৰটো আমাক একে ধৰণে কৰিব লাগিব 7 ৰ বি দিছে 9 11 আৰু দিছে 8 9 9 ঠিক আছে এইটোৱে দিছে আমাক গতিকে কৰিলে কোনটো ডাঙৰ 911 ডাঙৰ নে 899 ডাঙৰ গতি 911 ডাঙৰ এইটো ডাঙৰ গতিকে সংখ্যা ৰেখাত যদি এনেকৈ থাকে গতিকে ইয়াত যদি থাকে 910 এইটো হ'ব 911 এইটো হ'ব 912 গতি এইফালে আহিলে আমি 800 পাম ঠিক আছে এনেকৈ লাহে লাহে আহিলে ইয়াত পাম 800 তাৰপিছত ইয়াত আমি 900 পাম 999 আমি ইয়াত পাম 999 পিছত এই 911 টো আহিব ঠিক আছে গতিকে সোঁফালে থাকিব গতিকে লিখিম যে 899 বা লিখিব পৰা যে 911 is on the right side
RI GST এটো বেলেগ ধৰণে লিখি আছো ৰাইট সাইড বেলেগ ধৰণে লিখিব পাৰি ৰাইট সাইড অন দা নাম্বাৰ লাইন অফ কি মানে 999 সৰি 899 এইখিনি হৈ গ'ল आंसर অসমীয়াত লিখিবা যে 911 সংখ্যা ৰেখাত 899 সোঁফালে থাকিব ঠিক আছে বুজি পালো এইখিনি কৰিবা আমাৰ आंसर হৈ গ'ল এটি গ'ল আমাৰ হাতৰ বি নম্বৰটো বুজি পাইছা এতিয়া হাতৰ সি টো কৰিম 7 সি আমাক দিছে 0,1 বুজিয়ে 0,1 দিছে গতিকে কি 0 টো ডাঙৰ না 1 টো ডাঙৰ নিচেকে 1 টো ডাঙৰ সংখ্যা ৰেখা যেতিয়া আমি আকো 0 ইয়াত থাকে 1 ইয়াত থাকে 2 এইফালে থাকে -1 গতিকে প্লাস 1 এর কথা কৈছো গলি প্লাস 1 কি 0 এর সোঁফালে থাকে গতিকে 1 is on the right side RI GST right side ইমানখিনি লিখিলেও आंसर হ'ব যে 1 সোঁফালে আছে ঠিক আছে সোঁফাল বানানটো বুজা নাই ইয়াত তোমালোকে চোৱা সোঁফালে আছে বা বহিব সোঁফালে আছে বা বহিব একে কথা 7 সি গল এটা 7 ডি টু কৰিম 7 ডি দিছে এইটো 1 2 3 4টা নয় দিছে 4টা নয় আৰু ইফালে দিছে একৰ লগত 4টা শূন্য দিছে গতিকে একৰ লগত 4টা শূন্য দিছে গতিকে একক 10 শতক হাজাৰ 9999 এইটো হৈছে 10000 গতিকে 10000 ডাঙৰ গতিকে কি যে যেটো ডাঙৰ হেতু সোঁফালে থাকিব ইফালে হৈছে 9999 আৰু ইফালে হৈছে 10000 হয় না সংখ্যা ৰেখা এটা এনেকৈ হ'ব গতিকে লিখিম যে 10,000 is on the right side RI GST right SID right side লিখিব পাৰা যে 10000 সংখ্যা ৰেখাৰ বা 10000 সোঁফালে বহিব এনেকৈ ডাইৰেক্ট লিখিব পাৰি যে সোঁফালে বহিব বা আছে ঠিক আছে এইখিনি অসমীয়াত লিখিব পাৰি তাৰ পিছত ই নম্বৰটো দিছে 211 122 211 আৰু দিছে 1222 এটি কোনটো ডাঙৰ এটো হৈছে একক 10 শতক হাজাৰ 2000 এটো হৈছে একক 10 শতক হাজাৰ 1000 গতিকে 2000 টো ডাঙৰ গতিকে লিখিম যেটো ডাঙৰ হেতু থাকিব সোঁফালে গতিকে 211 on the right RI GST right on the number line over দিও পৰা NUM BR number LINE number line অসমীয়াত হ'ব যে 2111 সংখ্যা ৰেখাৰ সোঁফালে বহিব ঠিক আছে এইখিনি হৈ গ'ল আমাৰ आंसरটো বুজি পাইছা সো ইমানখিনি আছিল আজিৰ ভিডিওত এক্সাৰসাইজ 4b টো কৰিলো সম্পূৰ্ণখিনি সমাধান কৰিলো আমি নেক্সট ভিডিওত যি এক্সাৰসাইজ তোমালোকৰ 4c আছে নেক্সট ভিডিওত কৰিম 4c এইটো ভিডিওত টাৰ্গেট দিলো মই 11 কে তোমালোকে 11 কে লাইক কৰি দিবা আজিলৈকে আহো তোমালোকে ডেসক্ৰিপচনত পাই দিবা এক্সাৰসাইজ 4c টো সো ভিডিওটো লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি লবা দেই বাই বাই টেক কেয়াৰ